গাইজ মই হৈছো নিউ মম আৰু মোৰ নিউ মম হোৱাৰ কাৰণে যাৰ কাৰণে মোৰ গোটেই স্কিন কেয়াৰ কৰিবলৈ একেবাৰে মানে হেৰি নোপোৱা হৈছো সময় নোপোৱা হৈছো যাৰ একদম নিউ মম হোৱাৰ কাৰণে স্কিনৰ যিবোৰ হেয়াৰ ৰিমুভ কৰিব পৰা এইবোৰ মই একো কৰিবই নোৱাৰা হৈছো ৰেজৰটো ব্যৱহাৰ কৰিবলৈ সুবিধা নহয় কাৰণ চাওকচোন ইমান জলদি যে ৰেজৰ ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে ইয়াৰ যিবোৰ কাটা চাটা হেৰিও থাকে আৰু লগতে এটা বেবী আছে তাৰ কাৰণে অকণ বেছি চম্ভালি থাকিবলগীয়া হৈছে তো যাৰ কাৰণে নিজৰ সুবিধাৰ্থে মই এটা প্ৰডাক্ট বেবী ডেলিভাৰ কৰাৰ পিছৰ পৰা মই ব্যৱহাৰ কৰি আছো হেতু হৈছে নিউডৰ এন্টি টেনিং হেয়াৰ ৰিমুভেল ক্ৰীম আসলতে মাৰ্কেটত বহুত বস্তুৱে আপোনাৰ এভেইলেবল আছে কিন্তু কোনটো মেথড আমাৰ কাৰণে বেছি ভাল হেতু বেছি ইম্পৰ্টেন্ট হয় আৰু যদি মই নিজৰ কথা কওঁ তেতিয়াহ'লে মই ভ্যাকসিংটো কৰিছিলো কিন্তু ভ্যাকসিং কৰাৰ পিছত যেতিয়া স্কিনত বাম্পবোৰ ওলাই নহয় যেতিয়া আপুনি কাপোৰ পিন্ধে তেতিয়া বহুত বেছি ইৰিটেশন হয় তো মূৰটো বহুত বেছি হয় আৰু একদম কথা মানে বিন্ধা চিহা নিচিনা কৰি থাকে যাৰ কাৰণে বহুত বেছি অশান্তি লাগে আৰু মই জানো সেই প্ৰবলেমটো আপোনালোকে নিশ্চয় আপোনালোকে ফেচ কৰিছে কাৰণ সেই বস্তুটো প্ৰতিজনী ছোৱালীয়ে যেতিয়া ভ্যাকসিং কৰাৰ পিছত চবেই ফেচ কৰে আসলতে মানুহে কয় আৰু যে ভ্যাকসিং যদি নকৰা তেতিয়াহ'লে মানে হেয়াৰ গ্ৰোথ হৈয়ে থাকিব কিন্তু এটো সম্পূৰ্ণ মিথ হয় কিহৰ কাৰণে আপুনি ভ্যাকসিং কৰাৰ পিছত আপুনি ভ্যাকসিঙৰ বাদেও এনেকুৱা কিছুমান মাৰ্কেটত এনেকুৱা কিছুমান বস্তু এভেইলেবল আছে যেটো বস্তু আপোনাৰ কোনো ধৰণৰ হেয়াৰ গ্ৰোথত ডিস্টাৰ্ব নকৰে ভাবকচোন এনেকুৱা ধৰণৰ হেয়াৰ ৰিমুভেল ক্ৰীমবোৰে আসলতে আপোনাৰ স্কিনৰ যেটো হেয়াৰ হয় হেতু বহুত বেছি স্মুথলি এইবোৰ ক্ৰীম ব্যৱহাৰ কৰিবলৈও সহজ হয় লগতে আপুনি নিজেই কৰিব পাৰে লগতে একদম পেইন ফ্ৰী আৰু ক্যাৰি কৰিবলৈও সুবিধা মানে আপুনি যতে নাযাও ক্যাৰি কৰিব পাৰে আৰু লগতে দিয়ে একদম বহুত বেছি ধুনিয়া স্মুথাৰ স্কিন আৰু যেতিয়া আপুনি এটো স্কিন ব্যৱহাৰ কৰে তেতিয়া কিন্তু আপোনাৰ স্কিনৰ যেটো গ্ৰোথ হয় হেতু বহুত বেছি কম হৈ যায়গে মানে আপুনি যদি এবাৰ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ স্কিনৰ যেটো গ্ৰোথ হেতু জলদি হৈ নাথাকে আৰু সবতকৈ ইম্পৰ্টেন্ট কথা আমাৰ যিবোৰ সূৰ্য পোহৰ টেন হয় ন সেই টেনবোৰ ৰিমুভ কৰি দিয়ে ভাবকচোন কিমান বেছি ইন্টাৰেষ্টিং কথা নহয় জানো যেতিয়া মই শুনিছিলো তেতিয়া মই ভাবিছিলো আৰু যেতিয়া মই ব্যৱহাৰ কৰিছো তেতিয়াহে মই বেছিকৈ অনুভৱ কৰিছো যে সঁচাকৈ প্ৰডাক্টটো কিমান বেছি ভাল হয় আপোনালোকে চাগে ভাবিব পাৰে যে এইটো ক্ৰীম বেলেগ মাৰ্কেটত পোৱাৰ ধৰণে হয় চাগে যেটো ব্যৱহাৰ কৰাৰ লগে লগে একদম বেয়া স্মেল আহে লগতে একদম স্কিন ইৰিটেট কৰে লগতে ট্যান কৰে হেতু একদম নহয় ইয়াৰ ব্যৱহাৰ কৰাৰ পিছত আমি অনুভৱ কৰিব যে ইয়াৰ প্ৰডাক্টৰ গুৰুত্বটা কিমান বেছি হয় ইয়াৰ এপ্লিকেশনতে আপোনালোকে গম পাব ইয়াত কোনো ধৰণৰ হাৰ্শ কেমিকেল নাই নো বাৰ্নছ কোনো ধৰণৰ বাৰ্নছ নহয় লগতে স্কিনখন কোলাও নকৰে এনে ধৰণে দুটা ক্ৰীমৰ সৈতে পেকেটটোত আহে আৰু লগতে ইয়াত যেকেইটা ইনগ্ৰেডিয়েন্ট আছে আৰবিউটিন কজিক এসিড আৰু লগতে পাপায়া এক্সট্ৰেক্ট সেই গুটেকিটা আসলতে এই প্ৰডাক্টটো বহুত বেছি খাস বনায় মানে আৰবিউটিন আৰু কজিক এসিডে স্কিনখন ডাৰ্ক স্পট নাইকিয়া কৰে আৰু লগতে হাইপাৰ পিগমেন্টেশন নাইকিয়া কৰে আৰু স্কিনখন টেনৰ পৰা বচায় দ্বিতীয়টো হৈছে পাপায়া এক্সট্ৰেক্ট যেটো আমাৰ স্কিনখনক বহুত বেছি স্মুথ আৰু বহুত বেছি বগা কৰে ইয়াত এটা এপ্লিকেটৰো আছে যাৰ থ্ৰুদি আপোনালোকে ধুনিয়াকৈ লগাব পাৰে মই অকনমান এপ্লিকেশন কৰি দেখাম বাৰু ভ্যাকসিং এটা বহুত বেছি পেইনফুল প্ৰসেস হয় তাৰ অল্টাৰনেটিভ যেটো অপচন হয় হেতু হৈছে ক্ৰীমটো যেটো আপুনি ধুনিয়াকৈ লগাই পেলাই আপোনাৰ স্কিনৰ যিবোৰ নোম আছে সেই গুটেইখিনি হেয়াৰ ৰিমুভ কৰিব পাৰে মই ফলে আপোনালোকক অকনমান ক্ৰীম লগাই পেলাই 10 মিনিটৰ কাৰণে এনে ধৰণে ৰাখি থৈ দিছো তাৰ পিছত এখন ৱেট ওয়াইপ লৈছো আৰু সেইখিনি দি মই ধুনিয়াকৈ মচি দিওতে এটা ওয়াইপ কৰিছো মাত্ৰ এবাৰ কৰোতে একদম গুটেখিনি এৰাই গৈছে দেখিছে আপোনালোকে যেহেতু অলপ হেয়াৰ গ্ৰোথতে আপোনালোকে এটো ক্ৰীম লগাব পাৰে যেতিয়া আপোনালোকৰ লাগিছে যে অলপমান গ্ৰোথ হৈছে আপোনালোকে ক্ৰীমটো লগাই পেলাই ইজিলি এৰুৱাই ল'ব পাৰে কৰবালৈ যোৱাৰ আগত যেটো মাত্ৰ 5 to 10 মিনিটছৰ কাম হয় I love this product মই এটো প্ৰডাক্ট ইমানি বেছি ভাল পাওঁ আৰু যাৰ কাৰণে ইয়া পুৰা একদম ধুনিয়াকৈ এৰুৱাই মেলি লৈছো এটো আপোনালোকে আফটাৰ বেবিও ধুনিয়াকৈ লগাব পাৰে কোনো ধৰণৰ অসুবিধা নাইকিয়া এয়া 10 মিনিটৰ পিছতে মই আপোনালোকক দেখুৱাই দিছো আৰু লগতে আপোনালোকক মই ৱেট ওয়াইপছখন দেখুৱাম চাব একদম গুটিখন লেটাৰা নিচিনা হৈ গৈছেগে অকনো দেৰি নকৰি আপোনালোকে এটো প্ৰডাক্ট ল'ব পাৰে ধুনিয়াকৈ এপ্লিকেশন কৰি দেখাই দিলো লগতে আপোনালোকে মই জানো যে আপোনালোকে বহুত বেছি ভাল পাইছে যিসকল নিউ মম লগতে যিসকল ছোৱালী হয় যি মুঠতে আপোনালোকে সবে ব্যৱহাৰ কৰিব পাৰে আৰু লগতে এই প্ৰডাক্টটো ফ্লিপকাৰ্ট এমাজন মিশো সকলোতে পায় লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিছো আপোনালোকে অকনো পলম নকৰি এতিয়া গৈ পেলাই মোৰ লিংকটো থ্ৰুদি কিনিব পাৰে আজিলৈ আহিছো বাই